আমি প্ৰথমতে অসম সাহিত্য সভা তথা কামৰূপ জিলা সাহিত্য সভাৰ তৰফৰ পৰা আমি সমূহ সাংবাদিক বন্ধুলৈ সংবাদ গোষ্ঠীলৈ আমি আন্তৰিক অভিনন্দন কৃতজ্ঞতা জনাইছোঁ যে আমাৰ অসম সাহিত্য সভাই কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত বৰম্বৈ শাখা সাহিত্য সভাৰ সহযোগত আৰু বৃহত্তৰ বৰম্বৈবাসী ৰাইজৰ আতিথ্যত আমি অহা ২৬ মাৰ্চ তাৰিখটো সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ পবিত্ৰ স্মৃতিত যি আমি সাহিত্য দিৱস পালন কৰোঁ, এই সাহিত্য দিৱসটো এইবাৰ আমি বৰম্বৈত অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু এই অনুষ্ঠানৰ প্ৰসংগত আমি এইবাৰ অসমৰ এগৰাকী প্ৰথিতযশা সাহিত্যিক, এগৰাকী বৰণীয় ব্যক্তিক আমি প্ৰথমবাৰৰ কাৰণে অসম সাহিত্য সভাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সন্মান আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। মূলতঃ এইখিনি কথাৰ কাৰণে আমি আজি এই সংবাদ মেলখন সম্বোধন কৰিছোঁ। গতিকে আমাৰ সৈতে কামৰূপ জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ নৃপেন্দ্ৰনাথ তালুকদাৰ, সম্পাদক আমাৰ ৰজনী হালৈ ডাঙৰীয়া, আমাৰ কামৰূপ জিলাৰ জিলা প্ৰতিনিধি ৰাজেন মহন্তকে প্ৰমুখ কৰি আমাৰ বৰম্বৈ শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতি সম্পাদক বিষয়ববীয়াসকল আছে। আৰু আমি যৌথভাৱে এই সংবাদ মেলখন আজি আয়োজন কৰিছোঁ। গতিকে এই সংবাদ মেলখন আমি গুৱাহাটীতো দিব পাৰিলোঁ হয় বা আন ঠাইতো দিব পাৰিলোঁ হয়, কিন্তু আমি আজি বৰম্বৈলৈ আহিছোঁ এইটো কাৰণত যে অসম সাহিত্য সভাই সদায় জিলা সভা আৰু শাখা সভাক বিশেষ মান্যতা প্ৰদান কৰি আমাৰ জাতীয় জীৱন আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰি আহিছোঁ। আৰু তাৰ ফলশ্ৰুতিতে আমি আজি বৰম্বৈ শাখা সাহিত্য সভাৰ লগত আমি কথাত মিলিত হ'ম, জিলাৰ লগত আলোচনাত আমি মিলিত হ'ম। আৰু সেই মৰ্মে আমি ২৬ মাৰ্চ তাৰিখৰ দিনটো আমি এক ব্যৱহাৰিক দিশত যাতে আমি জাতীয় জীৱনৰ এটা বাৰ্তা আমি অসমৰ জনসাধাৰণক আমি প্ৰদান কৰিব পাৰোঁ, সেই মৰ্মে আজি এই সংবাদ মেলখনত আমি কিছু কথা আমি ব্যক্ত কৰিম। যে আপোনালোক সবাৰে জ্ঞাত যে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই যি ধৰণে আমাৰ জাতীয় জীৱনটোক আগবঢ়াই লৈ গৈছিল, যে অসমৰ জাতীয় জীৱনৰ সেই দুদুল্যমান পৰিৱেশত তেখেতসকলে লগ লাগি অসমীয়া ভাষা উন্নতি সাধিনী সভা তেওঁলোকে গঠন কৰি আমাৰ জাতিক গঢ় দিছিল, আমাৰ ভাষা সাহিত্য সংস্কৃতিক গঢ় দিছিল। ক'বলৈ গ'লে আধুনিক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ নিৰ্মাতা বুলি ক'লে আমি প্ৰথম স্থানতে আমি লক্ষ্মীনাথ বেজবৰুৱাক আমি সেই স্থান আমি দিব লাগিব। আৰু সেইকাৰণে অসম সাহিত্য সভাই প্ৰতি বছৰে এই ২৬ মাৰ্চ তাৰিখৰ দিনটো সাহিত্য দিৱস হিচাপে পালন কৰি আহিছে তেখেতৰ স্মৃতিত। আমি যোৱাবেলিও আমাৰ ২০২৩-২৫ বৰ্ষৰ যিখন কাৰ্যনিৰ্বাহক সভা, সেইখনে আমি এই কাৰ্যসূচীৰে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। এইবাৰ আমি গোৱালপাৰা জিলা সাহিত্য সভাৰ উদ্যোগত আমি সাহিত্যৰথী সাহিত্য সভাৰ জৰিয়তে আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। আৰু এইবাৰ আমি এই সমন্বয় সম্প্ৰীতিৰ যি আমাৰ মিলনভূমি বৰম্বৈ অঞ্চল, ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মীয় গোষ্ঠীৰ লোকে ইয়াতে ঐক্যাত্মিকতাৰে ইয়াতে বসবাস কৰি আহিছে, কোনো হাই কাজিয়া পেচাল নাই, সমন্বয় সম্প্ৰীতিৰ ভেটি ইয়াতে গঢ়িছে। গতিকে সেইকাৰণে অসম সাহিত্য সভাই এইবেলি এই সাহিত্য দিৱসটি আমি বৰম্বৈ শাখা সাহিত্য সভা এখন স্বৰ্ণ স্বীকৃতপ্ৰাপ্ত, গতিকে ইয়াতে আমি সাহিত্য দিৱস অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। মূলতঃ যদিও আমি এদিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ, আমি ৰাতিপুৱা পতাকা উত্তোলন, আমাৰ স্মৃতি দৰ্শন, আমি সাহিত্যিক গৰাকীলৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচীখিনি থাকিব। তাৰ লগতে আমি নতুন প্ৰজন্মৰ আমাৰ যুৱক যুৱতীসকলৰ মাজত এটা ব্যতিক্ৰমধৰ্মী সাহিত্য পাঠৰ অনুষ্ঠান আমি ইয়াতে অনুষ্ঠিত কৰিম ৰাখিছোঁ। আৰু এই অনুষ্ঠানটো সঞ্চালনা কৰিব আমাৰ কটন বিশ্ববিদ্যালয়ৰ সন্মানীয় সহযোগী অধ্যাপক ডক্টৰ নুৰুল ইছলাম শইকীয়া ডাঙৰীয়াক, তেখেতক আমি অসম সাহিত্যৰ পৰা আমন্ত্ৰণ জনাইছোঁ। গতিকে আমি ১১:৩০ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত কৰিম। এই মুকলি সভাত অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱে সভাপতিত্ব কৰিব। এই অনুষ্ঠানটো উদ্বোধন কৰিব আমাৰ সাংস্কৃতিক আলোচনী দাপোনৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ ডাঙৰীয়াই। গতিকে আজিৰ এই যিটো আমি কাৰ্যসূচী ইতিমধ্যে আমি ঠিক কৰিছোঁ, ইয়াতে আমাৰ পৰম সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব আমাৰ জাতীয় জীৱনৰ এগৰাকী পুৰুষা ব্যক্তি, বিশিষ্ট সমালোচক সাহিত্যিক ডক্টৰ শৈলেন ভৰালীদেৱ। মুখ্য অতিথি হিচাপে ৰঙিয়া শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ পাৰ্থভূষণ মহন্ত। সন্মানীয় অতিথি হিচাপে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অনন্তৰাম মেধি মহোদয় ইয়াতে উপস্থিত থাকিব। আমি নিৰ্দিষ্ট বক্তা হিচাপে নৰ্থ কামৰূপ কলেজ বাগমাৰাৰ সহকাৰী অধ্যাপক ডক্টৰ নীলোৎপল শৰ্মা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। ঠিক তেনেকৈ বিশিষ্ট অতিথি হিচাপে ডক্টৰ নিত্যানন্দ কলিতা পুথিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ। ইয়াতে আমি এখন স্মাৰক গ্ৰন্থ আমি প্ৰকাশ কৰিম, স্মাৰক গ্ৰন্থখন ইয়াতে উন্মোচনৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু লগতে আমি কেইবাজনো ব্যক্তিক আমন্ত্ৰিত অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ। ৰাতিপুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন আমি কামৰূপ জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি বিশিষ্ট শিক্ষাবিদ সাহিত্যিক আমাৰ ডক্টৰ নৃপেন্দ্ৰনাথ তালুকদাৰ মহোদয়ৰ কৰকমলেৰে আমি সেই পতাকা উত্তোলন কাৰ্যসূচী আমি
গতিকে আজি ইয়াৰ লগে লগে আমি ৰাজহুৱা কৰিবলৈ আগবাঢ়িছোঁ যে আজি অসম সাহিত্য সভাই এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ এগৰাকী বৰেণ্য পণ্ডিত, সমালোচক, গৱেষক, সাহিত্যিক আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ একালৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক, তেখেতে জৱাহৰলাল নেহৰু আসনতো আসীন আছিলে। গতিকে সেইগৰাকী আমাৰ আটাইৰে পৰিচিত আৰু আজিৰ তাৰিখৰ বৌদ্ধিক যিখন আমাৰ মানে ক্ষেত্ৰ, সেই ক্ষেত্ৰখনত আটাইতকৈ চৰ্চিত ব্যক্তি ডক্টৰ শৈলেন ভৰালী মহোদয়লৈ আমি এই সন্মান আমি প্ৰদান কৰিব বিচাৰিছোঁ। এইটো আমাৰ সাহিত্যাৰ্থী লক্ষ্মীনাথ বেজবৰুৱা সন্মান। আমি তেখেতক সেই অনুষ্ঠানত আমি প্ৰদান কৰিম প্ৰথমবাৰৰ। গতিকে হয়, গতিকে তেখেতে নলবাৰীৰ পাটকুৰীয়া নামৰ গাঁৱত তেখেতে জন্মগ্ৰহণ কৰিছিল 1942 চনতে, আৰু তাৰ পিছতে তেখেতে শিক্ষা পৰিক্ৰমাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ পৰা তেখেতে স্নাতকোত্তৰ ডিগ্ৰী, আৰু পৰৱৰ্তী সময়ত দৰ্শন বিভাগৰ পৰা তেখেতে PhD ডিগ্ৰী তেখেতে লাভ কৰিছিলে। আৰু 1965 চনত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত প্ৰবক্তা পদত যোগদান কৰিছিলে। তাৰপিছত 1969 চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ যায় অধ্যাপক হিচাপে তাত যোগদান কৰে, আৰু 1984 চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহি অসমীয়া বিভাগত তেখেতে যোগদান কৰে। গতিকে আজি ডক্টৰ শৈলেন ভৰালীদেৱ তেখেতৰ যি সাহিত্যৰ ক্ষেত্ৰখন, বিশেষকৈ অসমীয়া সাহিত্যৰ সমালোচনাৰ ধাৰাটোক তেখেতে এটা অতি বিজ্ঞানসন্মতভাৱে তেখেতে আগবঢ়াই লৈ গৈছে। তেখেতৰ ট্ৰেজেডি বিচাৰ, নাট্যকলা দেশী বিদেশী, অসমীয়া নাটকৰ পৰিক্ৰমা, সাহিত্যৰ কথা, তাৰপিছত আৰু অসম বুৰঞ্জীৰ তেখেতে বিভিন্ন কাম তেখেতে সম্পাদনা কৰিছে। চেমুৱেল বেকেটৰ তেখেতে এই ৱেটিং ফৰ গডৰ যিখন নাট্যৰূপ তেখেতে দিছে গডৰ প্ৰতীক্ষাত নামেৰে। গতিকে তেনেকৈ তেখেতে যথেষ্ট সংখ্যক গ্ৰন্থৰে আমাৰ জাতীয় জীৱনক তেখেতে উজ্জীৱিত কৰিছে। তাৰ লগে লগে আমাৰ লোক সংস্কৃতিৰ ক্ষেত্ৰখনতো তেখেতে এক পৰিশীলিত ৰূপত তেখেতে অধ্যয়ন কৰি গ্ৰন্থ প্ৰণয়ন কৰিছে। আৰু আমাৰ গৱেষণা সাহিত্যৰ ক্ষেত্ৰখনত ডক্টৰ শৈলেন ভৰালী মহোদয়ে এক বিশেষ মাত্ৰা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। গতিকে ইতিমধ্যে আমি তেখেতৰ লগত যোগাযোগ কৰিছে, তেখেতে সন্মত প্ৰকাশ কৰিছে এক সহজ সৰল জীৱন যাপন কৰা এইগৰাকী ব্যক্তি। গতিকে আমি অসম সাহিত্য সভাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সন্মান আমি প্ৰদান কৰিবলৈ 26 মাৰ্চত আমি আগবাঢ়িছোঁ। গতিকে এয়া আমাৰ বৌদ্ধিক জাতীয় জীৱনৰ কাৰণে সঁচাই এক ভাল খবৰ বুলি আমি অভিহিত কৰিব পাৰোঁ। গতিকে আমি এই ধৰণৰ বাৰ্তাৰে আমি জাতীয় জীৱনৰ এক সমন্বয় সম্প্ৰীতিৰ বাৰ্তা আমি প্ৰদান কৰিব বিচাৰিছোঁ। গতিকে অসম সাহিত্য সভাই সকলো জিলা সভা, শাখা সভাক লৈ আৰু লগতে আমাৰ জাতি জনগোষ্ঠীৰ যি সমন্বয় সম্প্ৰীতিৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ মাজেৰে আমি আগবাঢ়ি যোৱাৰ আমি প্ৰয়াস কৰিব লাগিব। ইতিমধ্যে আজি আমাৰ কামৰূপ জিলা সাহিত্য সভাই যি অনুষ্ঠান অনুষ্ঠিত কৰিছিল জনপ্ৰিয় বক্তৃতা, তাত অসমীয়া ভাষা সাহিত্যৰ অতীত, বৰ্তমান, ভৱিষ্যত এই বিষয়ক বক্তৃতা আমি শুনি আহিছোঁ। এই বক্তৃতা মাজতো আমাৰ বিভিন্ন সংশয়ৰ কথা, ভৱিষ্যতৰ সংশয়ৰ কথা আমাৰ অনুধাৱন হৈছে। কিন্তু আমি আহ্বান জনাইছোঁ যে আমি প্ৰতিখন ঘৰে যদি আমি আমাৰ ল'ৰা ছোৱালীসকলক যদি আমি অসমীয়া ভাষাটো শুদ্ধকৈ পঢ়িবলৈ, শুদ্ধকৈ লিখিবলৈ, শুদ্ধকৈ ব্যৱহাৰ কৰিবলৈ যদি আমি শিকাওঁ, আৰু আমি যদি প্ৰত্যেকেই যদি এই ক্ষেত্ৰত সচেষ্ট হওঁ, তেতিয়াহ'লে আমাৰ কোনো ধৰণৰ প্ৰত্যাহ্বান আহিব নোৱাৰে। গতিকে তাৰ লগে লগে আমি প্ৰত্যেক জাতি জনগোষ্ঠীয়ে এক ঐক্যাত্মিক বোধেৰে আমি জাতীয় জীৱন জাগৃত কৰিব লাগিব। সকলোৰে ৰীতি নীতি পৰম্পৰা আদৰ্শক সন্মান কৰি আমি জাতীয় জীৱন আমি আগবঢ়াই লৈ যাব লাগিব। তেতিয়াহে আচলতে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ যি বিশ্বমুখী যাত্ৰাৰ যি প্ৰয়াস, এই প্ৰয়াস আমি শুদ্ধ ৰূপত আমি আগবঢ়াই লৈ যাব পাৰিম। এই কথা আমি অসম সাহিত্য সভাই নিৰন্তৰ আমি আগবঢ়াই আহিছোঁ। আৰু ইয়াৰ মাজেৰে আমি এটা কথাই কৈছোঁ যে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ যি আদৰ্শ, যি জাতীয়তাবাদ, এই জাতীয়তাবাদ আপোনালোকে প্ৰত্যেকে অধ্যয়ন কৰক। কাৰণ আমি এনেই জাতীয়তাবাদ বুলি কৰি আমি হৈচৈ কৰি থাকিলে নহ'ব। কিন্তু এই জাতীয়তাবাদৰ মূল যি ভেটি, এই মূল ভেটিক আমি কিন্তু সেইসকল ব্যক্তিৰ, আজি আমি আনন্দৰাম ঢেকীয়াল ফুকনেই হওক, আনন্দৰাম বৰুৱাই হওক, আজি কমলানন্দ ভট্টাচাৰ্যই হওক, আজি গুণাভিৰাম বৰুৱাই হওক, আজি হেমচন্দ্ৰ বৰুৱাই হওক, এইসকল ব্যক্তিৰ যি জাতীয়তাবাদ, সেই জাতীয়তাবাদৰ কথা আমি অধ্যয়ন কৰিব লাগিব। বিশেষকৈ আমি লক্ষ্মীনাথ বেজবৰুৱাক আমি অধ্যয়ন কৰিব লাগিব। এই মুহূৰ্তত মই কৈছোঁৱেই যে আধুনিক ভাষা সাহিত্যৰ মুখ্য যদি খনিকৰ আমি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক দিবই লাগিব। কেনেকুৱা প্ৰত্যাহ্বানৰ মাজত তেখেতে অসমৰ পৰা বাহিৰত থাকিও আমাৰ জাতীয় জীৱনক উদ্ধাৰ কৰিছিল, ৰক্ষা কৰিছিল। এই কথা আমি নতুন প্ৰজন্মক আমি জাগৃত কৰাব লাগিব। কাৰণ নতুন প্ৰজন্মহে আমাৰ আগন্তুক দিনৰ ভাষা সাহিত্য সংস্কৃতিৰ ভেটি সুদৃঢ় কৰিব লাগিব। গতিকে সেই ছাত্ৰ অৱস্থাতে তেওঁলোকে কলিকতালৈ গৈ কেনেকৈ জাতিটোক উদ্ধাৰ কৰিছিল, ভাষা সাহিত্যৰ
কণ প্ৰতিষ্ঠা কৰিছিল। গতিকে এইগৰাকী ব্যক্তিক আমি প্ৰকৃতাৰ্থত আমি শ্ৰদ্ধা জনাই আমি বাস্তৱৰ ভেটিৰে আমি আগবাঢ়ি যাব লাগিব, সেই জাতীয়তাবাদক আমি প্ৰতিষ্ঠা কৰিব লাগিব। আৰু যদি সেইখিনি কাম কৰোঁ আমাৰ জাতীয় জীৱনলৈ কোনো ধৰণৰ প্ৰত্যাহ্বান আহিব নোৱাৰে। ইতিমধ্যে বিভিন্ন কথা চলিছে বা বিভিন্ন কথা আহিছে, আৰু অসম সাহিত্য সভাই এই কথা আমি স্পষ্টভাৱে স্থিতি আমি আপোনালোকক জনাইছোঁ যে আমি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সমন্বয় সম্প্ৰীতিৰ প্ৰসংগত আমাৰ মাতৃভাষাৰ স্থিতিৰ সম্পৰ্কত অসম সাহিত্য সভাই কাৰো ওচৰত আপোচ নকৰে, কোনো ক্ষেত্ৰত কোনো ধৰণৰ হেৰি নকৰে। সদায় আমি এই প্ৰক্ৰিয়াৰে আগবাঢ়ি যাম আৰু সকলো খিলঞ্জীয়া মাতৃভাষাৰ অস্তিত্ব ৰক্ষা হ'ব লাগিব। আৰু অসমীয়া ভাষাৰ সৰ্বতোপ্ৰকাৰ উৎকৰ্ষ সাধন অসম সাহিত্য সভাৰ সৰ্বোৎকৃষ্ট সিদ্ধান্ত বুলি আমি আপোনালোকক আজিৰ এই সংবাদমেলযোগে আমি আপোনালোকক অৱগত